গুড আফটাৰনুন এভৰিৱান। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমক জানিব দিছে যে এইবছৰৰ যিটো এডিআৰই পৰীক্ষা হ'ব সেইটো যোৱাবাৰতকৈ কিছু প্ৰত্যাহ্বানমূলক হ'ব। সেইটো উল্লেখ কৰিছে যে এইবছৰ নিগেটিভ মাৰ্কিং থাকিব, যাৰ ফলত ছাত্ৰ ছাত্ৰীখিনিয়ে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। কিয়নো যোৱা বছৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাছিল, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে নজনা কুৱেশ্যনটোৰ উত্তৰটো অনুমানত হ'লেও দি আহিব পাৰিছিল। কিন্তু এই বছৰ কি কৰিছে যে নিগেটিভ মাৰ্কিং দিছে যে 0.25% হিচাপত দি দিছে যে 1 নম্বৰত 0.25 কাটিব, 2 নম্বৰৰ কুৱেশ্যনত ধৰক 0.50 কাটিব। তো গতিকে কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব। যিখিনি প্ৰশ্নৰ উত্তৰ নাজানে সেইখিনি কৰিব গ'লে হয়তো আপোনাৰ নিগেটিভ মাৰ্কিঙত আপোনাৰ মাৰ্কটো কমি যাব। তো এইটো ছিষ্টেমটো APSCতো আছে, গতিকে এইটো কিছু ক্ষেত্ৰত ভালো হৈছে। তো যিখিনি প্ৰকৃতকে জনা সেইখিনিয়ে হয়তো কি কয় ইয়াত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে সকলোৱে পঢ়া আৰম্ভ কৰি দিয়ক, বা যিখিনি আগতে পঢ়িছিল সেইখিনি ভালদৰে ৰিভাইজ কৰি থাকক, আৰু যাতে সকলো প্ৰত্যাহ্বান নেওচি আপোনালোকে এডিআৰইত এটা চাকৰি ল'বলৈ সক্ষম হয় তাৰ বাবে আহ্বান জনাইছোঁ। পঢ়া পূৰ্ণগতিত অব্যাহত ৰাখক আৰু পঢ়াটো আগবঢ়াই লৈ গৈ থাকক, তেতিয়া নিশ্চয় আপুনি সফল হ'ব পাৰিব। তো এইখিনিয়ে কৈছোঁ।